যে 126 জন MLAৰ ভিতৰত যেনেকৈ শিৱসাগৰৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক অখিল গগৈ মাতে তেনেকৈ যদি ৰাইজৰ দলৰ এজন কেণ্ডিডেটক জিকাব পাৰে তেতিয়াহ'লে ৰাইজৰ দলে BTAD এলেকাৰ সমগ্ৰ মানুহৰ পক্ষত মাত মাতিব। প্ৰথম মাত মাতিব BTR চুক্তিখন কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে। কাৰ্যকৰীকৰণৰ প্ৰথম দফাটোত কি আছে? কাৰ্যকৰীকৰণৰ প্ৰথম দফাটোত আছে যে BTRৰ সীমাৰ সাল সলনি কৰা হ'ব। অৰ্থাৎ যিবিলাক অনাবৰু গাঁও আছে সেইবিলাকক কৰ্তন কৰা হ'ব আৰু যিবিলাক বড়ো গাঁও আছে সেইবিলাক বড়ো গাঁও আকৌ BTRত সোমোৱা হ'ব। গতিকে আমি সেই দাবী উত্থাপন কৰিম আৰু অনাবৰু যিবিলাক গাঁও 100% অনাবৰু তাত বড়ো মানুহ নাইয়ে তাক BTCৰ পৰা উলিয়াই দি অসমৰ ভিতৰলৈ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি আহ্বান জনাম। যে BTC চুক্তিখনত কৈছে যে বৰমাত এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব, চেণ্ট্ৰেল ইউনিভাৰ্চিটি। এতিয়ালৈকে বৰমাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি কিয় প্ৰতিষ্ঠা কৰা হোৱা নাই আমি দাবী উত্থাপন কৰিম। আপোনালোকে যদি চাই তাত কৈছে যে BTCৰ চিট এতিয়ালৈকে পৰিষদীয় চিট মাত্ৰ 40টা আছে, এইটো 60টা কৰিব হ'ব, কিন্তু তাক লৈ এতিয়ালৈকে কৰা নাই। আমি দাবী উত্থাপন কৰিম যে এইটো 40টা চিটটো 60টা কৰিব লাগে। আৰু BTAD অঞ্চলত থকা অবড়ো যিসকল ৰাইজ, যিসকল অবড়ো ৰাইজৰ এতিয়া ভূমিৰ অধিকাৰ বহুত পৰিমাণে কৰ্তন হৈ গ'ল, মাটি কিনা বেচা কৰিব নোৱাৰে, মানুহবিলাকৰ বিৰাট অসুবিধা হৈছে। BTAD এলেকাত অবড়ো মানুহৰ অধিকাৰ সাংঘাতিক ধৰণে কৰ্তন হৈছে। প্ৰমোদ বড়োৰ দিনত মানুহে ভয়ে ভয়ে থাকিব লাগে, মানুহে মানে সংশয়ত থাকিব লাগে। গতিকে এই অৱস্থাটো নাইকিয়া কৰি যাতে কোকৰাঝাৰৰ পৰিষদীয় কাৰ্যালয়ত আমি যেনেকৈ বিধানসভাত মাত পাতো কোকৰাঝাৰত যাতে মাত পাতিব পাৰে তাৰ কাৰণে আমি এনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ।